Hello guys, welcome to back. আৰু আজি মই বনাম সজিনা অলপ বেলেগ ষ্টাইলত বনাম সজিনা আলু গুটি আলু কাটি লৈছো আৰু সজিনাখিনি সৰু সৰুকৈ কাটি লৈছো আজি আমি প্ৰায় সজিনা সৰিয়হৰ লগত খাওঁ কিন্তু আজি সৰিয়হৰ লগত নাখাওঁ আজি সজিনা ভাজি খাম আৰু আলু আৰু সজিনাই খাম তেন্তে বলক বনাও সজিনা কেৰাহী কাটি লৈছোঁ আৰু কেৰাহী গৰম হৈছে ইয়াত দিম কম পৰিমাণে তেল আৰু একেবাৰে মছলা আদা নহৰু নিদিয়াকৈ বনাম আদা নহৰু পৰিমাণৰ জিৰা দিম 4টা কাপ আৰু পিঁয়াজ এটা লৈছোঁ সেইটো এতিয়া মই কাটি ল'ম সৰু সৰুকৈ আৰু পিঁয়াজখিনি দি দিম যিহেতু তেল গৰম হ'ল আৰু দেখা পাইছোঁ একেবাৰে কম পৰিমাণৰ জিৰা আৰু পাঁচফোৰণ লৈছোঁ একেবাৰে কেইটামান তাককে লৈছোঁ সজিনাখিনি এতিয়া দি দিম চামুচ দিছোঁ নিমখ দিছোঁ আপোনালোকে প্ৰয়োজন অনুসৰি দি ল'ব যিমানটো লাগে সিমানটো দিব এইখিনি প্ৰায় হৈছে গোন্ধটো কিন্তু বৰ ধুনীয়া আছে আলুখিনি সিজিছে মই ৰাখি পকৰি বনাওঁ অকণমান ৰাখি নমাই দিম আৰু এইখিনি দিছোঁ ধনিয়া দিয়ে অলপ লৰাই পেলাই নমাই দিম ৰেডি হৈ গ'ল সজিনা তৰকাৰী